স্পষ্টভাৱে এই চৰকাৰখনৰ যেতিয়াই পশ্চিমবংগৰ নিৰ্বাচন সমাগত হয় তেতিয়াই তেওঁলোকৰ CA খনলৈ মনত পৰে। ইয়াৰ আগতেও চাব 2019 চনত গোটেই অসমত মানুহক গুৰুলকৈ পিটি 5 জনক শ্বহীদ কৰি CA এখন জাপি দিছিল কিহৰ কাৰণে? কাৰণ পশ্চিমবংগৰ নিৰ্বাচন আছিল পৰৱৰ্তী বৰ্ষটোত। আৰু এইবাৰো সেই একেই ধৰণে তেওঁলোক আগবাঢ়ি আছে। পশ্চিমবংগৰ নিৰ্বাচন অহাৰ লগে লগে সমাগত হোৱাৰ লগে লগে তেওঁলোকৰ এই কথাবোৰ মনত পৰে। এতিয়া বিহাৰৰ নিৰ্বাচন আহি আছে, গতিকে হিন্দু মুছলমানৰ মাজত এটা ভাগ কৰি ধৰ্মীয় মেৰুকৰণ কৰি সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটোৱে বিজেপিৰ কাম। গোটেই দেশত হিন্দু মুছলমানৰ নামত ভাগ কৰি থকাটোৱে বিজেপিৰ পন্থা। আৰু সেই পন্থাটো অসমৰ মানুহে মানি লোৱা নাই কাৰণেই অসমৰ মানুহৰ ওপৰত ইমান অত্যাচাৰ। কিন্তু এই কথাটো স্পষ্ট, বিদেশীৰ ধৰ্মৰ নামত ভাগ কৰাটো অসম আন্দোলনৰ সময়তো ৰাইজে মানি লোৱা নাছিল, কা বিৰোধী আন্দোলনৰ সময়তো অসমৰ ৰাইজে মানি লোৱা নাই। আৰু হিন্দুৱেই হওক মুছলমানেই হওক বিদেশী 71 চনৰ 24 মাৰ্চৰ পাছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব।